নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে। বন্ধুসকল, আজি এটা বহুতেই স্পেচিয়েল ভিডিঅ' হ'বলৈ গৈ আছে। কিয়নো বন্ধুসকল, আপোনালোকে জানে যে নতুন বছৰত আমি বিচাৰোঁ যে আমাৰ সকলো মন প্ৰাণ সকলো শান্তি থাকক, লগতে আমাৰ জীৱনত সুখে ভৰক। সেইকাৰণে আজি আমি এটা স্পেচিয়েল ঠাইলৈ যাম, যিটো ঠাইত মানে যায়ে এটা মনৰ শান্তি অনুভৱ হয়। এইটো একচুৱেলি বহাগৰ 6 তাৰিখৰ পৰা ষ্টাৰ্ট। বন্ধুসকল, স্পেচিয়েলটো হ'ল কি, পাহাৰৰ মেলা মানে পাহাৰৰ পূজা। তাতে আজি বহুতেই ধুনীয়া এটা পূজা হয়। সেই পূজাটো হ'ল আপোনাৰ ভুৱনেশ্বৰ পাহাৰ যে আছে তাতে হ'ব। আমি আজি তাতে যাম, বিন্দাছ চাম, মানে ওপৰলৈকে উঠিম, আপোনালোককো দেখুৱাম। কিন্তু স্পেচিয়েল আটাইতকৈ এইটোৱে যে আমাৰ মনটো যাতে শান্তি পায়, আমাৰ যাতে গোটেই জীৱনটো সুখে শান্তিয়ে ভৰে, বা আপোনালোকৰো যাতে গোটেই জীৱনটো সুখে শান্তি আহিব লগা দিনবিলাক যাতে আপোনালোকৰ ভালে ভালে যায়, মোৰো যাতে ভাল যায় আপোনালোকে কামনা কৰিব, আপোনালোকৰ যাতে ভাল যায় মই কামনা কৰিম। এইখিনি কামনাক লৈ আজি আমি ভগৱানৰ ওচৰলৈকে যাম, অকণমান প্ৰসাদ পানী দিম, বলকচোন চাওক। empty. ৰাস্তাটো অলপ বেয়া আছিল, আহি পালোঁ বিন্দাছ, ভাল লাগিল বহুতে। আৰু মোৰ লগত আছে এটা দাদা। দাদা কি খবৰ দাদা? আৰু ভালে। আচ্ছা, এই পূজাটো কিহৰ পূজা হয়? ৰাজা ঠাকুৰ পূজা। এইটো হ'ল ৰাজা ঠাকুৰ পূজা। বন্ধুসকল, আপোনালোকে আহক, আৰু আপোনালোকে যদি বিচাৰে ইফালে পাহাৰতো উঠিব পাৰিব। भजन के रस का अमृत पीकर नमः शिवाय शिवाय ओम नमः शिवाय ओम नमः शिवाय ओम नमः शिवाय हर हर भोले नमः शिवाय লাইন হ'ব লাগে, ভাল লাগিছে ষ্টাইলটো।
200 লয় ভাই এইবিলাক ক'ৰ পৰা আনিছে এইটো কলিকাতা কলিকাতা অলপ কম চম দিব 200 কেববিলাকো ভাল লাগছে হাফ কেব নাই নেকি হাফ কেব কি লোৱা বাইদেউ কি লোৱা অঁ ইও পুৰা বন্দবস্ত কৰি আছে অঁ পুৰা কেনে দাম এইবিলাক কি এই মালাটো কি দাম 80 টকা বস্তুবিলাক বা এইটো ইমান সৰু সৰু হা সৰু মানে সৰুৱে অলপ ডাঙৰ এইটো বেছি ডাঙৰ এইটো ভালে লাগছে আপোনালোকক কেনে লাগছে জনাবচোন বাইদেৱে লৈছে ইফালেদি কিবা এটা স্পেচিয়েল আছে যাৰ কাৰণে আমি যাবলৈ ওলাইছোঁ স্পেচিয়েলটো কি চাওঁচোন ইয়াতে লিখা আছে এয়া এইফালেদি শিলৰ মানে গুহালৈ যোৱা অলপচোন গুহালৈকে যাওঁ গুহাটো সেই ওপৰত আছে ভালে আছে মোৰ দাদা মাই গড রাস্তা কিন্তু ডেঞ্জার হ্যাঁ ইফালে গেলে হবো না যাই আছোঁ বিৰাট ডাঙৰ এটা গাঁও কথা মানে এইফালে যাম নাজানো ভিতৰত কি আছে কিন্তু অলপ চেন আছে অলপচোন চাওঁ নেকি চ এই বাঘের মুখৰ কাছে পৰা আহিলোঁ এইফালেদি গুহা বাঘের মুখৰ আহিছে আমি ভিতৰত সোমাম অলপ মুখখন ইফালেদি অলপ ওলাই থওঁ অলপ ইয়াতে উঠোঁ অহাই চিয়াৰত আছে বাপা ইমান সৰু ৰাস্তা দি ওলাই আহিছোঁ নে ভিতৰদি যাব পাৰি আৰু কিন্তু আমি যোৱা নাই চাওক কোনটো লোক আৰু একটা যে গুহা দি ওলাই সেইটো কোনফালে দি ওলাই ভিতৰেদি এইফালে সেইফালে আগত না এইফালে ওলাই যোৱা যায় সেইফালে ওলাই এই ৰাস্তা কল লেতেৰা বিৰাট লেতেৰা না আমেজিং কি ধুনীয়া প্লেচ বিন্দাছ আপোনালোকে আহক পূৰা মজা লওক চাওক আমি আছোঁ ক'ত শিলৰ ওপৰত আৰু ইফালে পূৰা তল কিমান তলত আৰু এয়া হ'ল লোক ওচৰত গছ আছে গছৰটো আছোঁ আৰু যাম এটা জেগা ঠিক আছে যাই আছে এইফালে আমিও যাব চেষ্টা কৰিম তেতিয়া আমি দাদাৰ পৰা কিছু কথা অলপ জানো মানে দাদা আপুনি কেতিয়াবা ইয়াতে আহে না গৰম দিনত মাজে সময়ে আহে আৰু মায়ে সময়ে আহে ন মানে যেতিয়া গৰম দিনত আহে তেতিয়া মানে এনেহেন পৰিস্থিতি নাথাকে নাথাকে আৰু ভাল লাগে আৰু আহি ঠাণ্ডা ঠাণ্ডা হাৱা আৰু আমি শুনিছোঁ কি ইয়াতে এটা বাঘৰ সংকট যিটো আছে আমি দেখিছোঁ আজি আমি সোমাই আহিলোঁ কিন্তু সেই বাঘৰ সংকটত কেতিয়াবা শুনিছেনে বাঘ আছিল আগত বহুত দিনত আছিল আৰু আগতে আছিল আগতে আছিল
আগতে আছিল বুলি শুনিছোঁ কিন্তু বৰ্তমান চাগে নোলায় চাগে ওলাই নাই বৰ্তমান। হয় তো বন্ধুসকল আপোনালোকে যদি আহে কেতিয়াবা আহিব পাৰে বহুতেই ফ্ৰেছ চবচে বেছি ভাল কথাটো হ'ল কি আপোনালোকে বহাগৰ 6 তাৰিখৰ পৰা 9 তাৰিখলৈকে যদি আপুনি এইকেইটা দিনৰ ভিতৰত আহে ইয়াতে এটা ডাঙৰ মেলা হৈ থাকে আৰু সেই মেলাটোত আপোনালোকে আহি উপভোগ আমি আছোঁ একদম ওপৰত মানে ওপৰত এটা শিলত বহি চাওক ইয়াৰ তলত একদম পূৰা খাওঁ তো মই আছোঁ ওপৰত বহি বিন্দাছত মানে অকণমান ৰেষ্ট লৈছোঁ বহুত ধুনীয়া লাগিছে ইয়াৰ পৰা তলত চালে একদম মানে মূৰটোৱে কিবা কৰিব খোজে বহুত ভাল লাগিছে কি ক'ব আৰু একদম ফ্ৰেছ টুকাকল বহি বিন্দাছত বতাহ আহি আছে অহ মাই গড ফ্ৰেছ জীৱনত এনেকুৱা সুখ টাইম পাবলৈ বহুতেই কম তো এটা ভাগ্যত পাইছোঁ আজি থেংক ইউ ছ' মাছ মোৰ বাইদেউ আৰু ভিনদেউলৈ তেওঁলোকে লৈ আহিছে বহুত ভাল লাগিছে নামি আছোঁ মানে ৰাস্তা অলপ বেয়া আছে হা এনেহেন ৰাস্তা নালাগে ভয় লাগিছে পাছোঁ অলপ আৰু কোনফালে দি ইফালে দি গ'লে হ'ব পাইছোঁ এতিয়া যাম আৰু তলত রে ভাই সব বন্ধুসকল নামি আহিলোঁ চাওক শংকৰৰ পৰা ওলাই আহিলোঁ জাগাই বোল্ডাৰ বুলি কয় কিন্তু আমাৰ ইয়াতে মালপোৱা টেষ্টি আছে অকল আহি পালোঁ মাহীৰ ঘৰত এতিয়া মাহীৰ ঘৰত আমি কি কৰিম অলপমান খোৱা লোৱা কৰিম যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই চ' মাহী কৈছে খাব কিবা এটা তো আমি এতিয়া কিবা এটা খাম খাই লৈ ঘৰলৈকে যাম চ' বন্ধুসকল আপোনালোকক কি দেখুৱাব পাৰিলোঁ কি নোৱাৰিলোঁ নাজানো বাট প্লেচটো ধুনীয়া বিউটিফুল মানে কি ক'ম আৰু চ' আপোনালোকেও আহক চাওক বহুতেই আমেজিং প্লেচ একদম ধুনীয়া আহি আপুনি জীৱনৰ অকণমান সুখ পাব তো গতিকে আহিব নাপাহৰিব বিশেষকৈ আপোনালোকে বহাগৰ 6 তাৰিখৰ পৰা 9 তাৰিখৰ ভিতৰতে আহিব তেতিয়া মানুহৰ ইয়াতে বহুত সমাগম ঘটে বহুতেই ধুনীয়া এটা মেলা হয় যিটো শ্ৰী শ্ৰী ৰাজা ঠাকুৰ বাবাৰ মানে মেলা হয় পূজা হয় সেই পূজাৰ বিশেষে মানুহে সমাগম ঘটে তো আপোনালোকে আহক চাওক একদম ধুনীয়া লাগে আৰু লগতে আপোনালোকে পাহাৰলৈ উঠিব পাৰিব আৰু যদি কাৰোবাৰ এটা মানে ইচ্ছুক আছে যে মই এভাৰেষ্ট শৃংগ জয় কৰিম প্ৰথমতে ইয়াৰ পৰাই ষ্টাৰ্ট কৰিব পাৰিব চ' বন্ধুসকল আপোনালোকে আহক আৰু আহি নিজৰ মনত অকণমান সুখ অৱলম্বন কৰক বাকী যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু লগতে থকা কাষতে থকা বেল আইকনটোও প্ৰেছ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব দেই ছাবস্ক্ৰাইব কৰি যদিহে বন্ধুসকল আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে ছাবস্ক্ৰাইব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰে তেতিয়াহ'লে মোৰ মনত উৎসাহ বাঢ়ে আৰু যদি উৎসাহ মোৰ বেছি বাঢ়ি যায় তেতিয়াহ'লে আপোনালোকক আগন্তুক দিনত আৰু ইয়াতকৈ ভাল ভাল ভিডিঅ' দেখাবলৈ মই চেষ্টা কৰিম থেংক ইউ ছ' মাছ অল দ্য বেষ্ট